কথাটো আচলতে 1970 চনৰ কথা। তেতিয়া মোৰ বয়সটো আছে 13 বছৰমান হ'ব আৰু গৰু চৰাই আছিল আছে পথাৰত। গৰু চৰাই থাকোঁতে বাকী মোৰ লগত থকাবিলাকে বিভিন্ন গছজোপাত টিপিনি তাৰে পাত লৈ মানে এনেই চৰাই মাত আৰু কুকুৰ এটা আছে তলত তাক খেদিছিলে, এইবিলাকেই হৈছিলে। সেইবিলাক মই শিকা। পাছত নিজেই মই ভাবিলোঁ মাতটো ইমান ধুনীয়াকৈ ওলায়, ইয়াক যদি মই গীতলৈ নিব পাৰোঁ। চেষ্টা চালোঁ। আমাৰ ঘৰত তেতিয়া এটা ৰেডিঅ' আছিলে, ভূপেন হাজৰিকাদেৱৰ গানবিলাক বাজে আৰু এটা বাজিছিলে লতা মঙ্গেশকাৰৰ গান জোনাকৰে ৰাতি অসমীয়া মাটি জিলিকি জিলিকি পৰে। প্ৰথম মোৰ মানে এই গীতটি ভাল লগাৰ কাৰণে চেষ্টা চলালোঁ। প্ৰায় এই গীতটি গোটেইটো মানে শেষ কৰিবলৈ মোৰ 3 মাহ মানেই লাগিলে, মনত পৰে। তাৰপিছত মই বিভিন্ন গীতলৈ গুচি আহিলোঁ, পাৰিলোঁ। হিন্দীবিলাকো সেই সময়ত মই খুব মানে হিন্দী চিনেমাবিলাক চাইছিলোঁ। আচলতে বজাৰত মানে বাগানত কিবা কিবি পাতিলে হয়, তেতিয়া তেনেকুৱাতে সেই গানবিলাকো মই শিকিবলৈ ধৰিলোঁ। তাৰপৰা আজিতো অসমীয়া সকলো গীতেই এনেকৈ শিকা হ'ল আৰু আচলতে তেনেকৈয়ে শিকা হ'ল, আচলতে নিজেহে শিকা হ'ল। অসমৰ বাহিৰেও অন্য ঠাইত অসমৰ মানে এবাৰ মোক মাতিছিলে ইণ্ডিয়া গট টেলেণ্টে। তেওঁলোকে মই অসমৰ বিভিন্ন টিভিবিলাকে মাতিছিলে গুৱাহাটীলৈ, সেইবিলাক পাই পিনি মোক তালৈ মাতিলে। গ'লোঁ আৰু তাত মই মোক চালে, সুধিলে, তাত নিলোঁ, গান বজালোঁ 15টামান হিন্দী গীত, অসমীয়া গীতে এটা বজালোঁ। পাতখিলা আমি ধুদৰালি কিনাৰত থাকে, বেছি পায়, বেলেগত মই নাপাওঁ ইমান। আৰু গিবন কিয় হেৰিলৈ যাওঁতে পাই যায়, মৰিনি যাওঁতে যে গিবন, আৰু তাত বিভিন্ন আছে গছ, সেই হাবিখনত আছে, তাত পাওঁ। আৰু মই ঘৰত নিজেই আগপিনে এজোপা পিছপিনে এজোপা ৰুই লৈছোঁ। ক'ৰবালৈ গ'লে মানে তাৰপৰা যাওঁ, নহ'লে বিচাৰি নাপাওঁ। বেলেগ পাতো বাজিব কিন্তু ফাটি থাকে, কিন্তু এইখন পাত এনেকুৱা এখন পাত, ইয়াক মানে মই 20টা 30টা মই যে 100টা বজাব লাগে গীত, এই পাতখনে পাৰে, নেফাটে মানে আচলতে। গছৰ পাতৰ সুৰৰ লহৰ দিয়া আৰু তেনেকুৱা এতিয়ালৈকে মই পোৱা নাই। মই কিন্তু আছে বুলি ভাবোঁ, কিন্তু ৰাইজে পোৱা নাই তেনেকৈ নাই বুলি মোকে কয়। মই কিন্তু এতিয়া মনা নাই, নিশ্চয় আছে। এতিয়া গান মানুহৰ আগত নবজাব পাৰে। প্ৰতিজন শিল্পীয়ে আপোনাৰ গীতসমূহ গাব পাৰেনে? প্ৰতিজন শিল্পীয়ে মই বজাওঁ। অসমৰ মানে আমাৰ যিমান ভাল লগা শিল্পী আছে, প্ৰথম ভূপেন হাজৰিকাক ধৰিলোঁ, তাৰ যিমান আছে আৰু বোলে গান, যিখিনি গান মই ভাল পাওঁ, ৰাইজে ভাল পায় সেইখিনি হিন্দী গীত বজাওঁ। মই যিমান ঠাইলৈ গ'লোঁ অসমৰ, সকলোকে মই শেষত কওঁ ৰাইজক যে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক শিকাব আৰু মোৰ নম্বৰটো দি দিওঁ, তেওঁলোকে লিখি লয়। কিন্তু আজিলৈকেতো কোনো ফোনো মৰা নাই মোক, আৰু মোক মাতিব, নহ'লে আপোনালোক আহিলে মই দেখুৱাই দিম। আৰু গছৰ পুলিও মোৰ ওচৰৰ পৰা লৈ আনিব, এই বেতনটোও কৈছোঁ, আপোনাৰ ঘৰত ৰুই ল'ব, তেতিয়া হ'ব। এই তাৰে পাতে বজাব পাৰিব, আৰু বিভিন্ন গছৰ পাতে পাৰিব, কিন্তু ফাটি থাকিব, হ'লেও শিকিবলৈ বিভিন্ন পাতেও পাৰিব।